শ্ৰৱণৰ প্ৰথম কাৰ্য হৈছে 1 নম্বৰ কাৰ্য হৈছে শ্ৰৱণ কৰিবলৈ হ'লে প্ৰথম সহন হ'ব লাগিব। সহন সহ্য কৰিব পাৰিব লাগিব। সহ্য কৰিব পাৰিব লাগিব। মই আপোনালোকক এটা সৰু উদাহৰণেৰে কওঁ যে সহ্য কোনটো গুণ, যে এজন মানুহে আঁঠুৰ বিষ ভৰিৰ বিষত পায়খানাত বহিলে 5 মিনিটত 2 বাৰ উঠা বহা কৰিব লাগে। 5 মিনিট যদি তেওঁ বহে 2 বাৰ তেওঁ উঠা বহা কৰে। নিজে কৈছে, এইটো আমি প্ৰেক্টিকেলি আমাৰ আগত কোৱা কথা, প্ৰেক্টিকেল কথা। আৰু সেই মানুহজনে ক'ব নোৱাৰাকে একান্ত মনে 3 ঘণ্টা ধৰি ভাগৱত সময়ত মাটিত বহি শুনি উঠি আহি মোক কৈছে, আমাক কৈছে উঠি আহি, হে বাপ, মই নিজে পায়খানাত বহিলে মোৰ নিচিনা মানুহজনে 5 মিনিটত 2 বাৰ উঠা বহা কৰিলোঁ, কিন্তু আজি 3 ঘণ্টা ধৰি কেতিয়া 2 ঘণ্টা 45 মিনিট ধৰি মই কেনেকৈ ভাগৱত শুনি এবাৰো উঠা বহা কৰিব নালাগিল মোক? চাওক, তাৰমানে আমাৰ দেহটোৰ সহন শক্তি আছে। একেজন মানুহে তেওঁৰ সহন শক্তি আছে, কিন্তু চঞ্চল মনে পায়খানাত যেতিয়া বহি থাকে তেওঁ উঠাই পঠাই বাৰে বাৰে মনৰ অধীন হৈ থাকে। আৰু যেতিয়া কৃষ্ণ কথা শুনি থাকিব তেতিয়া আপুনি পৰমাত্মাৰ অধীন হৈ থাকে। যাৰ কথা শুনি থাকা তেওঁৰ কণ্ট্ৰলত থাকে। আৰু তেওঁ যেতিয়া কণ্ট্ৰলত ৰাখিব তোমাক ইন্দ্ৰিয়বিলাকে অলপো হিলাব নোৱাৰে। সেয়া হৈছে সহন। ভগৱন্ত পুৰুষে সহন শক্তিটো দি দিয়ে। 2 নম্বৰ, সহনৰ পিছত আহিব মনন। সহন কৰি আমি বহিয়েই থাকিলোঁ, কিন্তু মনন নাই। মন কি কৈছে তাৰ প্ৰতি আমাৰ মনোযোগ নাই। তেতিয়াহ'লে সেইটো শ্ৰৱণ নহ'ব। 2 নম্বৰ পাছত মনন। যিখিনি কথা কোৱা হ'ল গোটেইখিনি নহ'লেও তাৰে অলপ কথা হ'লেও মন দি হৃদয়লৈ নিব পাৰিব লাগিব, ভিতৰলৈ মনলৈ নিব পাৰিব লাগিব। 2 নম্বৰ মনন, মনত ৰাখিব। 3 নম্বৰ হৈছে বোধন। বোধন মানে জ্ঞান। যে ইয়াত যি জ্ঞানময় কথা ক'লে, সাধু কথা বাদ দিয়ক, যি গুৰুৱে জ্ঞানমুখী উপদেশ দিছে, আমি সংসাৰবিলাক কেনেকৈ পালন কৰিব লাগে, ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'বলৈ আমি কেনেধৰণৰ কৰ্ম কৰিব লাগে, আমি কেনেধৰণৰ ঠাইত ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'বৰ কাৰণে আমি যাব লাগে, সাধু সংগত কি কি কথা আলোচনা হ'ব লাগে, আজিৰ অনুষ্ঠানটোত আজিৰ ভাগৱত পাঠত আমি কি জ্ঞান পালোঁ, এইখিনি বোধন। তাকে কৈছে 3 নম্বৰ পৰ্যায়ত আপোনাৰ বোধন হ'ব লাগিব। অৰ্থাৎ আপুনি জ্ঞান পাব লাগিব। তাৰ ইয়ালৈ আহি ইয়াতে আমি ইমান ব্যস্ত সময়ৰ মাজতো 2-3 ঘণ্টা সময় পিছলৈ কৃষ্ণ। গতিকেলৈ মানে এতিয়া কি হয় যে এইটো বোধন। গতিকে আমি এই অনুষ্ঠান এই 3 ঘণ্টা যে সময় কটালোঁ, তাৰ পৰা আমি কিছু জ্ঞান লৈ যাব লাগিব, সেইখিনি বোধন। আৰু বোধন মই জ্ঞানখিনি পালোৱেই, কিন্তু মই জ্ঞানখিনি 4 নম্বৰত হৈছে ধাৰণ। সেইখিনি হৃদয়ত ধাৰণ কৰিব লাগিব। ক'ত ল'ব লাগিব? হৃদয়ত। সেইখিনি কথা হৃদয়ত ল'ব লাগিব, মাথাত নহয়। মাথাত ল'লে আপোনালোকে মানে 1 মাহ 2 মাহ পাছতে কি কথা ক'লোঁ সেইখিনি পাহৰি যাব। কিন্তু যি কথা আমি হৃদয়ত লওঁ এই কথা আমি জীৱন থাকে মানে আমাৰ পাহৰি নাযায়। আমাৰ যে এটা শব্দ আছে, অন্তৰত আঘাত দিলি, মাথাত নকয় অন্তৰত। সেইটো আঘাত বেয়া আঘাত। মানে কি, সেইটো সকলোৱে ক'ব হয়, অন্তৰত আঘাত দিলে মানুহটোৱে কথাটো পাহৰিব নোৱাৰে। অন্তৰত আঘাত পালোঁ, পায়নে? গতিকে চাওক আইসকল, বাপসকল, গতিকে তাৰপিছত তাক হৃদয়ত ধাৰণ কৰিব লাগিব। আৰু ধাৰণ কৰিলোৱেই যেনিবা, কিন্তু তাৰপিছত কৈছে ৰমন। ৰমন ইজুকেল টু কীৰ্তন। সেইকাৰণে শ্ৰৱণৰ পাছত কীৰ্তন আছে। আপোনালোকে ভকতবিলাক সুধিব, প্ৰথমতে আমি দেখোন কীৰ্তনহে কৰি লওঁ, কীৰ্তন কৰিলেহে দেখোন শ্ৰৱণ কৰিব পাৰোঁ। উল্টা হৈ আছে নে কথাটো? বাহিৰৰ ফালে যদি আপুনি আহে, বৰ্হিমুখী ইন্দ্ৰিয়ৰ কথা চাই, উল্টা। প্ৰথমতে কীৰ্তন কৰিব লাগিব, তেতিয়াহে আমি শুনিব পাম। যদি কীৰ্তনই নকৰে ক'ৰ পৰা শুনিব পাম? কিন্তু তাত কি আছে? শ্ৰৱণ। তাৰমানে
বাহিৰৰমুখী কামৰ কাৰণে সেইটো উল্টা, কিন্তু ভিতৰৰমুখী কাম কাৰণে এতিয়াহে কীৰ্তন অৰ্থাৎ ৰমণ। 5 নম্বৰ পৰ্যায়ত ৰমণ অৰ্থাৎ যিখিনি কথা শুনিলোঁ, যিখিনি ঘোষাপদ আমি গালোঁ, সেইখিনি আমি ৰমিব লাগিব, ভিতৰত ৰমণ কৰিব লাগিব। সেইটোকে কীৰ্তন বুলি কৈছে। ভিতৰত তুমি কীৰ্তন কৰা, সেইকাৰণে শ্ৰৱণ কীৰ্তন। শ্ৰৱণৰ এই 5টা পৰ্যায় গৈ 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 5 নম্বৰ পৰ্যায়ত ৰমণ আছে। ৰমণ মানে কীৰ্তন। আৰু কেনেকৈ কীৰ্তন কৰিব দিছে আমাক কৃপালু গুৰুৱে এনেকৈ কীৰ্তন কৰিব দিছে। ও ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি, ও রাম তের মোহবি রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি। রামক অবিৰাম ৰমণ কৰিব দিছে। অবিৰাম ৰমণ কৰিবলৈ একো কথা নাই, ভিতৰত স্মৰণ কৰি ৰমণ কৰি থাকা, ভিতৰত ৰাম ৰাম গুকি থাকা, ভিতৰত থাকিব লাগিব। হনুমন্তৰ যেনেকৈ ভিতৰত আছিল ৰাম নামটো, বাহিৰতো একো কোৱা নাছিল। যেনেকুৱা বিদুৰৰ পত্নীয়ে কৃষ্ণক দিয়া ফল মূল প্ৰথমতে নিজেই খাই লৈছিল। কৃষ্ণ হাঁহি আছিল বাহিৰৰ খাইৰে বিদুৰে সুধিছে, কি কৰিলা তুমি? মই কৃষ্ণৰ কাৰণে দিলোঁ। বোলে নহয় নহয়, মোৰ ভিতৰৰ কৃষ্ণতে খাবলৈ বৰ ভকত আছে, মই প্ৰথমতে তেওঁক খুৱাই লৈছোঁ, তাৰপিছতে বাহিৰৰ কৃষ্ণটোক খোৱা। কৃষ্ণই কৈছে মই পাই গ'লোঁ। তাৰমানে কৃষ্ণ ভিতৰত থকা কৃষ্ণ বাহিৰত থকা কৃষ্ণ একে। কাৰণ বাহিৰতো ভোক লাগি আছে, সেইকাৰণে দ্ৰৌপদীৰ বিদুৰৰ পত্নীৰ ভিতৰত ভোক লাগি গৈছে। তেতিয়া কৃষ্ণ কৈছে মই পাই গ'লোঁ। তাৰমানে খালে কোনে? বিদুৰৰ পত্নীয়ে, পালে কোনে? কৃষ্ণ। এইটো ভিতৰৰ বস্তু। গতিকে যেতিয়া আপুনি ৰমণ কৰিব, ৰাম নামত যেতিয়া ৰমণ কৰিব, ৰমণৰ পাছত আহে শৰণ, 6 নম্বৰ। অৰ্থাৎ সেই ৰাম নামত তুমি আশ্ৰয় লোৱা, যি ৰাম নাম তুমি ভিতৰত ৰমণ কৰি আছা। বাহ্যিক আচৰণত শৰণটো বেলেগ, ভিতৰৰ শৰণটো বেলেগ। সেই ভিতৰৰ শৰণ নেভাবিব যে আমি মনুষ্যই কৰিছোঁ, কয়নে? আমি মনুষ্যই কৰিছোঁ বুলি ভাবিব। এই ভিতৰত শৰণ, এই শ্ৰৱণ সকলো প্ৰাণীয়ে কৰিব পাৰে। আৰু সেইকাৰণে কলিযুগত হৰিনাম শ্ৰেষ্ঠ ধৰ্ম হিচাপে প্ৰতিপন্ন হৈছে। অকল মনুষ্যই নহয়, বেদৰ বিহিত যিবিলাক আন আন ধৰ্ম আছে, সেইবিলাক ধৰ্ম অকল মনুষ্যই কৰিব পাৰে। বেদ মানে ৰীতি নীতিত যিবিলাক ধৰ্ম পালন কৰা হয় ৰীতি নীতিৰ মাজেৰে, সেই ৰীতি নীতিখিনি জানিবলৈ জ্ঞান লাগিব। বেদৰ আনবিলাক ধৰ্ম আপুনি পালন কৰিবলৈ যাওক, আপোনাৰ জ্ঞান লাগিব, কাৰণ তাত ৰীতি নীতি আছে। ৰীতি নীতি যদি আপুনি ইফাল সিফাল কৰি দিয়ে, আপোনাৰ সেই ধৰ্ম সুচাৰুৰূপে পালন নহয়। কিন্তু একমাত্ৰ হৰিনাম ধৰ্ম, যি নেকি ৰীতি নীতি কোনো নাই, আৰু সেইকাৰণে পশুও পালন কৰিব পাৰে। চৰাই চিৰিকটিও পালন কৰিব পাৰে। চাওক আপোনালোক, মনুষ্যইতো পাৰে, তাৰ লগত কি কৰিলে? চৰাই চিৰিকটি, পশু পক্ষী সকলোৱে এই ধৰ্ম পালন কৰি ভগৱন্তৰ পৰম কৃপাৰ পাত্ৰ হ'ব পাৰে। আৰু সেইকাৰণে মোৰ মহাপুৰুষ গুৰু কৃপালু গুৰু মাধৱদেৱে কদম্বে ঘোষণা কৰিছে, বিহিত ধৰ্ম আছে যত সংসাৰত, হবে হৰি নামৰ কিংকৰ, হেন জানি যিটো নৰে নামৰ কীৰ্তন কৰে, সেহিকে পৰম সাধু নৰ। চাওক, যিমান ধৰ্ম আছে সকলো হৰিনামৰ কিংকৰ। আৰু কি বুলি ক'লে? যে সকলো ধৰ্মৰ ৰাজা হৰিনাম। সকলো ধৰ্মৰ ৰাজা হৰিনাম। কিয়?
যে ইয়াক অকল মনুষ্যই নহয় সকলো জীৱই ইয়াক পালন কৰিব পাৰে।